লখিমপুৰ জিলা বান্টৌ বঙালী আদৰ্শ জাতীয় বিদ্যালয়ত গণতন্ত্ৰ দিৱস উপলক্ষে দ্বাদশ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। 23 জানুৱাৰীৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা বাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰে সফল সামৰণি পৰে। সামৰণি দিনা পুৱা গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আইনুল হকে। পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিযোগিতা হোৱাৰ পিছতে বিয়লি মুকলি সভা আৰু পুৰস্কাৰ বিতৰণ কৰা হয়। মুকলি সভাত সভাপতিত্ব কৰে ফাৰুকিয়া হাই মাদ্ৰাছা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মালিকে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ বদন কলিতাৰ লগতে উপস্থিত থাকে সেৱক হাজৰিকা, আইনুল হক, দীপজ্যোতি শৰ্মা, সোৰহাব উদ্দিন আহমেদ, হিলাদিত্য দত্ত, ৰেৱত চন্দ্ৰ গগৈকে কৰি বহু গণ্যমান্য ব্যক্তি। বাৰ্ষিক অধিৱেশন আৰু 26 জানুৱাৰী হিচাপত আমি আজি এখন অধিৱেশন উদযাপন কৰা হৈছে। গতিকে আমাৰ অধিৱেশনৰ কাম চলি আছে আৰু আমাৰ 3 দিনীয়া কাৰ্যসূচী আছিলে। 3 দিনৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ খেল প্ৰতিযোগিতা কিবাকিবি যিখিনি আছিলে আমাৰ আগত অলৰেডি হৈ গ'ল। আজি প্ৰাইজ বিতৰণ মুকলি সভা আছে এটাৰ পৰা, এতিয়া বৰ্তমান মুকলি সভাৰ কাম চলি আছে আৰু আমাৰ এই বিদ্যালয়খনৰ ভৱিষ্যত কামনা কৰি আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম সেই সম্পৰ্কে আজি আমাৰ আলোচনা চলি আছে। এই হিচাপত যাতে আমি ভৱিষ্যত আমাৰ বিদ্যালয়খন আমি আগবাঢ়ি আগলৈ লৈ যাব পাৰোঁ সেই কামনা হিচাপত আমি আজি এইখন অধিৱেশন পাতিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।